নমস্কাৰ ৰাইজ, দেখিছেনে কি হয় এইটো এটা স্পাইডাৰ প্লেণ্ট বুলি কওঁ আমি। যিহেতু ই বহুত দিন ধৰি এটাই পটত আছিলে, ইয়াৰ ৰুটছখিনি দেখিছে কেনেকৈ ডেভেলপ হৈছে। আৰু এই ৰুটছখিনিত আপোনালোকে কিছুমান মডিফিকেশ্যন দেখিব, মানে সি নিজকে মডিফাই কৰি লৈছে। কিয় মডিফিকেশ্যন কৰি লৈছে? এই শিপাখিনিত এই বাল্ব লাইক ষ্ট্ৰাকচাৰখিনি দেখিছে, এই বাল্ব লাইক ষ্ট্ৰাকচাৰ্ছখিনি মডিফিকেশ্যন হয় ৰুটৰ। এই মডিফিকেশ্যনটো এইটো কাৰণে হয়, যিহেতু নেকি ইনড'ৰ প্লেণ্ট, গতিকে বহুত বেছি ইয়াত পানীৰ প্ৰয়োজন নহয়। আৰু নিজৰ সেই সময়সীমাখিনি যেতিয়া নেকি পানী নাপায়, এই বাল্ব ষ্ট্ৰাকচাৰ্ছখিনিৰ পৰাই ই পানী লৈ পিনে নিজকে জীয়াই ৰাখে। আৰু ইয়াতে মই ইয়াক ভাঙি দেখুৱাব বিচাৰোঁ অলপ। যদি আপোনালোকে চায়, এই যদি শিপাটো আমি যদি ভাঙি দিওঁ, বহুত বেছি পানী ওলাইছে, দেখিছেনে? মোৰ আঙুলি তিতি গৈছে, দেখিছে? কাৰণটো হৈছে ইয়াত পানী ই সাঁচি ৰাখিছিলে, সেইটো কাৰণে যাতে ই নিজকে বচাই ৰাখিব পাৰে। হোপফুলি এই স্পাইডাৰ প্লেণ্টৰ বিষয়ে আপোনালোকে বুজি ভাল পালে ভিডিঅ'টো, আৰু আশা কৰোঁ আগতেও মোৰ ভিডিঅ'বোৰ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, মোৰ চেনেলটোক ফ'ল' কৰিব, আৰু বায়'ৰেক নাৰ্চাৰীৰ ফালৰ পৰা ধন্যবাদ জনালোঁ।